উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰখনৰ চাৰিওফালে দুৰ্নীতিৰ যি পাহাৰ গঢ়িছে তাক দেখিলে আপোনালোকৰ চকু কপালত উঠিব। আজি আমি দেখাই আছোঁ এনি ভাৰত 24 দৰ্শকসকলক চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ এখন পানী যোগান আঁচনি, আৰু এই পানী যোগান আঁচনিখনত ব্যয় হৈছিলে 3,73,547 টকা। আৰু এই আঁচনিখন অভয়পুৰ ব্লকৰ আণ্ডাৰত যি পানী যোগান আঁচনিখন ইয়াত প্ৰস্তুত হৈছিলে, এই আঁচনিখনৰ কিন্তু 3,73,000 টকা 2020-21 বৰ্ষত ইয়াত বঢ়াইছিলে যদিও এই আঁচনিখন কিন্তু এটা ধোঁৱা চাঙত পৰিণত হৈছে। এই আঁচনিখনৰ দুটা ভেচেলত এই দুটাৰ দাম 3,73,000 টকা হয় জানো? আপোনালোকে আচলতে নিজে ভাবি চাওক এবাৰ। এই দুটা ভেচেল ইয়াত লগাই 3,37,000 টকাৰ যি জেপত ভৰাই তেওঁলোকে পকেট গৰম কৰিলে। এয়া আচলতে দুৰ্নীতিৰ শূন্য সহনশীল চৰকাৰখনৰ এয়া এক দুৰ্নীতিৰ এক কলা অধ্যায় বুলি ক'ব লাগিব। চাৰিওফালে দেখিবলৈ পোৱা যায় দুৰ্নীতি। আৰু এই আঁচনিখন ইয়াত প্ৰস্তুত কৰিলে, যিটো ঘৰ তেওঁলোকে ইয়াত প্ৰস্তুত কৰিছিলে, সেই ঘৰটো চাৰিওফালে কোনো ধৰণৰ আৰবেৰ নাই, আৰু এই দুটা ভেচেল ইয়াতে পৰি আছে। আৰু ইয়াত যিহেতু টেংকি থাকিব লাগিছিলে, কিন্তু ইয়াত এটা একো টেংকি নাই। এনেকৈয়ে এই দুখনকৈ আঁচনি বৰাহী চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ বৰাহী চাহ বাগিচাত আচলতে দুখনকৈ আঁচনি প্ৰস্তুত কৰিছিলে, আৰু দুইখন আঁচনিয়ে এতিয়া ধোঁৱা চাঙত পৰিণত। আন এখন আঁচনি আপোনালোকৰ আগত দেখুৱাম কেনেদৰে লুণ্ঠন চলাই গৈছে। এই দুইখন আঁচনিতে আচলতে ক'বলৈ গ'লে 8 লাখ টকাৰ ওচৰা-ওচৰি। এই 8 লাখ টকাৰ আঁচনিকেইখন কিন্তু বৰ্তমানে ধোঁৱা চাঙত পৰিণত হৈছে। এই আঁচনিকেইখনৰ যিসমূহ বস্তু, এই আঁচনিখন ইয়াত প্ৰস্তুত কৰিছিলে দুৰ্গা মন্দিৰত। এই মন্দিৰত কাষতে যি প্ৰস্তুত কৰিছিলে, এই আঁচনিখনৰ এতিয়া যি অৱস্থা দেখিলে আপোনালোকৰ আচলতে চকু কপালত উঠিব। এই আঁচনিখনৰ কোনো ধৰণৰ বস্তুৱে নাই, ইয়াত যি টেংকি নাই, এই চব বস্তু আচলতে কি হ'ল কোনো ক'ব নোৱাৰে। আৰু এই আঁচনিখনৰ যি এখন চাইনবোৰ্ড আছে, চাইনবোৰ্ডখনত কিন্তু অভয়পুৰ ব্লকৰ আণ্ডাৰত আৰু মীনা চাহু নামৰ এজন ব্যক্তিয়ে কিন্তু এই কণ্টেক্ট লৈছিলে। আচলতে এই কণ্টেক্টটো লৈ তেওঁ যিসমূহ বস্তু ইয়াত ৰূপায়ণ কৰিব লাগিছিলে, আচলতে সেইসমূহ বস্তু তেওঁ নকৰিলে। 15 ফাইনেন্সৰ আচলতে পইচা দেখিবলৈ পোৱা গৈছে। 15 ফাইনেন্সৰ লাখে লাখে টকা কিন্তু পঞ্চায়তসমূহত দুৰ্নীতি কৰি থকা দেখিবলৈ পোৱা গৈছে। চৰকাৰে কিন্তু এইসমূহত কেনেধৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে, এয়াও এক লক্ষণীয় বিষয় হৈ পৰিছে। যিহেতু আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ, 15 ফাইনেন্সৰ বহুখিনি টকাই লাখ লাখ টকা আচলতে ঠিকাদাৰসমূহৰ পকেটত সোমাইছে, আৰু যাৰে তাৰে একাউণ্টত কিন্তু 15 ফাইনেন্সৰ টকাসমূহ গৈছে। কিন্তু এই আঁচনি দুখনৰ 15 ফাইনেন্সৰ নামত যিখিনি টকা আহিছিলে প্ৰায় 8 লাখৰ ওচৰা-ওচৰি টকা, এই 8 লাখৰ ওচৰা-ওচৰি টকা খৰচ কৰিও কিন্তু এই আঁচনিকেইখন কিন্তু কাৰ্যক্ষম হৈ নুঠিলে। ইয়াতে এজন স্থানীয় ব্যক্তি আছে, তেওঁৰ সৈতে কথা পাতিম। কি ক'ব? হয়, এতিয়া আমি দেখিবলৈ পাইছোঁ যিটো সোণাৰী ব্লক অভয়পুৰ ব্লকৰ আণ্ডাৰত যিহেতু জল জীৱন আঁচনিৰ নামত দুটাকৈ জল জীৱন আঁচনিৰ নামত বঢ়াই চাহ বাগিচাত দিয়া হৈছিলে। আৰু ইতিমধ্যে এই আমাৰ এইটো হৈ গ'ল দুৰ্গা মন্দিৰ, যিটো চাহ বাগিচাৰ মন্দিৰ, আৰু ইয়াতো এটা নিৰ্মাণ কৰিছিলে, আৰু এটা আছিলে বঢ়াই চাহ বাগিচাৰ ফেক্টৰীৰ মুখতেই। কিন্তু দুটা প্ৰায় 8.5 লাখ টকা খৰচা কৰিছিলে। আৰু আমি দেখিবলৈ পাইছোঁ অসম চৰকাৰে হওক লাখে লাখে টকা কিন্তু পঞ্চায়তবিলাকত দিয়ে, কিন্তু আজিৰ তাৰিখত যথেষ্ট টকা পইচা জনসাধাৰণৰ কাৰণে খৰচা কৰে, কিন্তু যি ধৰণে নিৰ্মাণ কৰিব লাগে, যি ধৰণে ব্যৱস্থা কৰিব লাগে, কিন্তু এনেকুৱা ধৰণে কিন্তু কোনো ব্যৱস্থা কৰা নাই। আজি আমি দুৰ্নীতিবিলাক যেতিয়া আমি কথাবিলাক কওঁ, তেতিয়া কিন্তু কিছুমানক গাঁতত লাগি যায়, কাৰণ আমাৰ স্থানীয় বিধায়কো আছে, কিন্তু সেই কোনে এইকেইটা বনাইছে তাৰ ওপৰত চকু দিব লাগে। কিন্তু দুৰ্নীতি হৈ আছে, কিন্তু কোনো ধৰণৰ ইয়াৰ ব্যৱস্থা নলয়। আজি এই ঠিকাদাৰসকলে, যিসকলক ঠিকাদাৰ এই আঁচনিৰ নামত দিছিলে বনাবৰ কাৰণে, নিৰ্মাণ কৰিবৰ কাৰণে 8.5 লাখ টকা, কিন্তু ক'ত খৰচা কৰিলে? কিন্তু ইয়াত কোনো ধৰণৰ ব্যৱস্থা নাই। এতিয়ালৈকে শ্ৰমিক, ইয়াত ৰাইজে স্থানীয় পানী পোৱা নাই। তো ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক একো কথাই নাই। এইটো কাৰণে আমি সেইসকল ব্যক্তিক আমি ক'ব বিচাৰোঁ, যিহেতু যি আঁচনিৰ নামত ইয়াত কেলেংকাৰী কৰিছে, পকেট গৰম কৰিছে, সেইসকল ব্যক্তি কিন্তু কঠোৰ ব্যৱস্থা কৰিব লাগে। মই স্থানীয় বিধায়ক আছে, মই বিধায়কক ক'ব বিচাৰোঁ,
তেখেতে সেইবিলাক চাব লাগে আৰু যিসকল কণ্ট্ৰেক্টাৰে এইবিলাক বনাইছে তেখেতৰ ওপৰত আইনৰ ব্যৱস্থা ল'ব লাগে কাৰণ আমিতো মুখ্যমন্ত্ৰী ক'ব নাযাওঁ কাৰণ আমাৰ স্থানীয় বিধায়ক আছে তেখেতক ক'ম কিন্তু সেই বিষয়কেইটাক যদি যেতিয়া আমি দুৰ্নীতিবিলাক আমি দেখাওঁ তেনেহ'লে সেইসকল ব্যক্তি আমাক বেয়া পাই যায় কিন্তু এইটো বেয়া পালে নহয় সঁচা কথা যিটো নেকি আনলিগেল হৈছে দুৰ্নীতি হৈছে দুৰ্নীতিৰ বিৰুদ্ধে আমি মাত মাতি যাম আদিবাসী ছাত্ৰ সন্থা বিভিন্ন সময়তে আমি মাত মাতি আহিছোঁ আৰু অনাগত দিনতো মাত মাতি যাম কাৰণ আমি দুৰ্নীতি য'ত হৈছে তাতে আমি থিয় হওঁ কাৰণ আমাক লাগে স্বচ্ছ ভাৰত যিটো কথা কয় কিন্তু আমি দেখিছোঁ ইয়াত দুৰ্নীতিৰ বাহিৰে আৰু একো হোৱা নাই কিন্তু এনেধৰণে আঁচনিৰ নামত যদি এনেকুৱা যদি দুৰ্নীতি হয় তেনেহ'লে নহ'ব কিন্তু আমি ইয়াৰ পৰা সকীয়াই দিব বিচাৰিছোঁ যাতে অতি শীঘ্ৰে সেইসকল ব্যক্তিৰ ওপৰত ব্যৱস্থা ল'ব লাগে কেনেধৰণে টকাবিলাক খৰচা কৰিলে ক'ত খৰচা হ'ল কিয় নিৰ্মাণ কৰিব পৰা নহ'ল কিয় শ্ৰমিকে পানী পোৱা নাই সেই বিষয়কেইটালৈ তদন্ত কৰি সেইসকল ব্যক্তিক মানে কঠোৰ ব্যৱস্থা ল'বৰ কাৰণে মই আহ্বান জনাইছোঁ হয় আচলতে চৰকাৰে আঁচনি দিয়ে ঠিকে সেই আঁচনিসমূহ কিন্তু ৰূপায়ণৰ নামত পকেটৰ লোকৰ পকেটহে কিন্তু গৰম হয় আৰু সেই আঁচনিসমূহ ৰূপায়ণৰ নামত আচলতে কি সংঘটিত হৈছে কিন্তু সেইখিনি তদন্ত কৰিবলৈ আমাৰ জনপ্ৰতিনিধি কাণ সাৰ নাই আৰু জনপ্ৰতিনিধিয়ে এইসমূহ যদি তদন্ত নকৰে অনাগত দিনত কিন্তু সকলো ৰাইজে তেওঁলোকে প্ৰত্যুত্তৰ দিব চৰাইদেউৰ পৰা মই পৰিস্মিতা ফুকন এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ